এয়া অনিল নগৰৰ বানপানী, সাগৰ এখন, অনিল সাগৰ। এয়া আমাৰ ইয়াতে স্পীড বোট চলিছে মানুহ অনা নিয়া কৰিবলৈ। এই অৱস্থা আমাৰ, এয়াই অনিল নগৰৰ দুৰ্গতি। চাওক স্পীড বোট চলিছে, এনেকুৱা অৱস্থা আমাৰ ইয়াতে। সাগৰত ঠিক কৰিম কি, এটা ঘৰতো বাকী নাই, চবৰে ঘৰত আধালৈ পানী, খিৰিকীৰ ওপৰলৈ পানী। সেয়ে অৱস্থা আমাৰ অনিল নগৰ, নবীন নগৰৰ। কেনেকুৱা পৰিস্থিতি চাওক, সাগৰ এখন, সাগৰ এয়া এখন সাগৰ। আমাৰ গেটটোত ভাঙি অৱস্থা নাই। এয়া চাওক গোটেই ৰাইজ পানী, পানী মাজত ডুব গৈ আছে, কোনো ওলাব পৰা নাই। গৃহবন্দী, জলবন্দী, জঘন্য পানী। এয়া নলাৰ পানী, সমগ্ৰ গুৱাহাটীৰ পৰিৱেশ এনেকুৱা। আৰু অনিল নগৰ, নবীন নগৰৰ পানী। এয়া ইয়াতে স্পীড বোট আৰম্ভ হৈছে চলা, কিবা কৰি মানুহখিনিক অন্তত বচাবলৈ। এতিয়া স্পীড বোটখনে কি কৰিব, এখন স্পীড বোটেৰে কি হ'ব? ইয়াতে SDRF, NDRFৰ নাও লাগে আমাক। এই অৱস্থা আমাৰ, কেনেকুৱা পৰিস্থিতিত চলি আছোঁ চাওক। অনিল নগৰ, নবীন নগৰ বাকী এনেকৈ চলিব ইয়াতে। কি অৱস্থা আমাৰ, কি দুৰ্গন্ধময় পৰিৱেশ আমাৰ ইয়াতে। ইয়াতে মানুহ এনেকুৱা অৱস্থাত চলি আছোঁ। এয়াই আমাৰ দুৰ্গতি গুৱাহাটীৰ। এয়া উন্নয়নৰ এয়া ফলাস্বৰূপ।